বাস্তুশাস্ত্ৰ অনুসৰি যিকোনো ঘৰ নাইবা ঠাইৰ পৰিৱেশত ঋণাত্মক তথা ধনাত্মক শক্তিৰ প্ৰৱাহ থাকে। যেতিয়া ইতিবাচক শক্তিসমূহ শক্তিশালী হয়, তেতিয়া পৰিয়ালত শান্তি, সমৃদ্ধি আৰু মংগলেৰে ভৰি থাকে। কিন্তু যদিহে বাস্তু দোষ নাইবা বাস্তুৰ সমস্যা থাকে, তেতিয়া কিন্তু অশান্তি, ৰোগ, আৰ্থিক ক্ষতি তথা মানসিক অস্থিৰতাই দেখা দিব পাৰে। গতিকে ঘৰত বাস্তুৰ সমস্যা আছেনে নাই সেয়া বুজিবলৈ কিছুমান লক্ষণ চিনাক্ত কৰিব পাৰি। আপোনাৰ ঘৰতো যদিহে বাস্তুৰ দোষ আছে, তেনেহ'লে তাক আপুনি কেনেকৈ বুজি পাব নাইবা বাস্তুৰ দোষ চিনি পাবলৈ আপুনি কোনবোৰ সংকেতৰ বিষয়ে জানিব পাৰিব, সেই বিষয়ে কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ ভিতৰত বাদুলি প্ৰৱেশ কৰাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত অৰ্থনৈতিক সমস্যা আৰু ঋণাত্মক শক্তিৰ বৃদ্ধি পোৱাৰ আশংকা থাকে। আপোনাৰ ঘৰলৈ বাদুলি আহিছে নেকি? নাইবা আপোনাৰ ঘৰতো বাৰু বাদুলি আছে নেকি? যদিহে আছে, তেনেহ'লে সেই বাদুলিৰ দ্বাৰা হোৱা বাস্তুদোষ আপুনি কেনেকৈ নিৰাময় কৰিব, নাইবা বাদুলি আহিলেনো আপুনি কি কৰিব, তাৰ সন্দৰ্ভত কেইটামান কথা নাইবা সেই সন্দৰ্ভত আপুনি কেনেধৰণৰ সংকেত পাব, সেই বিষয়ে কিছু কথা জানো বলক। প্ৰথমটি কথা হৈছে যে যিহেতুকে বাদুলি ঘৰলৈ অহাটো অশুভ বুলি ধৰা হয়, গতিকে আপোনালোকে বাদুলি নাহিবৰ কাৰণে ঘৰখন পৰিষ্কাৰ কৰি ৰাখক। বাদুলি যোৱাৰ পাছত ঘৰৰ চাৰিওফালৰ অংশ ভালদৰে চাফ চিকুণ কৰি ঘৰৰ মূল দুৱাৰখন নিমখ পানীৰে মচি দিব। ঘৰৰ প্ৰতিটো কোঠাত নিয়মীয়াকৈ ধূপ-ধূনা জ্বলোৱা আৰম্ভ কৰক নাইবা ধূনাৰ ধোঁৱা দি দিয়ক। ধূনাৰ ধোঁৱা দিলে ঘৰৰ পৰা নেতিবাচক শক্তিসমূহ দূৰ হয়। ঘৰৰ বাস্তুদোষ খণ্ডন কৰিবলৈ কোনো এটা শুভ দিনত আপোনালোকে শাস্ত্ৰীয় বিধান মতে শান্তি পূজা নাইবা হনুমান চালিচাও পাঠ কৰিব পাৰে। বাদুলি আপোনাৰ ঘৰলৈ অহা নাইবা বাদুলি আপোনাৰ ঘৰৰ বাৰীত বাস কৰিলে কেনেধৰণৰ সমস্যা হ'ব পাৰে, তাৰ ভিতৰত প্ৰথমটি সমস্যা হৈছে ধনৰ লোকচান। ঘৰত বাদুলিৰ প্ৰৱেশ শুভ বুলি বহুলোকে গণ্য নকৰে। বাদুলি ঘৰলৈ আহিলে ধনৰ ক্ষতি আৰু ঋণ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। বাদুলি ঘৰলৈ আহিলে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয়। বাদুলি ঘৰলৈ অহাৰ পাছতে আপুনি ক'ৰবাৰ পৰা টকা পাব পাৰে, অথচ সেই টকা কিন্তু আপোনাৰ হাতত বৰ বেছি দিনলৈ নাথাকে, অৰ্থাৎ ইটোৰ পাছত সিটো খৰচ ওলাই থাকে। দ্বিতীয়টি হৈছে সঞ্চয়। বহুতে বিপদৰ সময়ৰ বাবে টকা সঞ্চয় কৰি ৰাখে। যদিহে বাদুলি ঘৰত প্ৰৱেশ কৰে, তেনেহ'লে জমা ধনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। ঘৰলৈ বাদুলি আহিলে সঞ্চিত মূলধনৰ ক্ষতি হয় বুলি বিশ্বাস কৰা হয়। তৃতীয়তে হৈছে বেয়া শংকা। বাদুলি ঘৰলৈ অহাটো বেয়া শংকা বুলি গণ্য কৰা হয়। যেতিয়াই এই বাদুলিবোৰ ঘৰলৈ আহে, তেতিয়াই জীৱনত কিবা নহয় কিবা এটা বেয়া ঘটনা ঘটিব পাৰে। ইয়াৰ ফলস্বৰূপে ঘৰত বাদুলিৰ প্ৰৱেশে ঋণাত্মক শক্তিৰ সঞ্চাৰণ কৰে। ঘৰত বাদুলিৰ প্ৰৱেশৰ ফলতো বিবাহিত জীৱনত প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ বাবে স্বামী স্ত্ৰীয়ে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ সমান্তৰালকৈ ইয়াৰ আগমনৰ বাবে ঘৰৰ সদস্যসকলৰ মাজত কাজিয়াৰ সৃষ্টি হোৱা দেখা পোৱা যায়। ইয়াৰ লগে লগে আন দুটামান সংকেত তথা যাৰ জৰিয়তে আপুনি গম পাব যে আপোনাৰ ঘৰত বাস্তু দোষে দেখা দিছে, তেনে কেইটামান সংকেতৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমটি হৈছে পৰিয়ালত অহৰহ অশান্তি। সামান্য কাৰণতেই স্বামী স্ত্ৰীৰ মাজত হোৱা মতানৈক্য নাইবা প্ৰজন্মৰ সংঘাতৰ বাবে পৰিয়ালত নিয়মীয়াকৈ কাজিয়া হ'লে বুজিব লাগে যে ঘৰৰ ক'ৰবাত বাস্তুৰ দোষ আছে। বিশেষকৈ দক্ষিণ-পশ্চিম দিশটো ভুলকৈ ব্যৱহাৰ কৰিলে পৰিয়ালটোৰ স্থিৰতা সদায় ধ্বংস হৈ থাকে। দ্বিতীয়তে হৈছে আৰ্থিক স্থিতিশীলতাৰ অভাৱ। যদিহে আপোনাৰ উপাৰ্জন ভাল কিন্তু আপুনি সঞ্চয় কৰিব পৰা নাই, অৰ্থাৎ আপোনাৰ উপাৰ্জন বহুখিনি ভাল কিন্তু আপুনি বাৰে বাৰে ধন সঞ্চয় কৰিছে আৰু সেই ধন অপচয় হৈছে তথা আপোনাৰ ঋণৰ বোজা বাঢ়িছে আৰু আপুনি বাৰে বাৰে আৰ্থিক লোকচানৰ সন্মুখীন হৈছে, তেনেহ'লে সেয়াও কোনো বাস্তু সমস্যাৰ লক্ষণ হ'ব পাৰে। তাক শুধৰণি কৰিবৰ কাৰণে আপুনি আপোনাৰ ঘৰৰ উত্তৰ দিশৰ বাধা নাইবা বিশৃংখল পৰিৱেশ থাকিলে টকাৰ সুতৰ সমস্যা হয়।
যদিহে বাৰে বাৰে অসুস্থ হৈছে, অৰ্থাৎ ঘৰৰ সদস্যসকল যদিহে বাৰে বাৰে অসুস্থ হৈ থাকে নাইবা কোনো ৰোগে দীৰ্ঘদিনলৈ উন্নতি নহয়, তেনেহ'লে সেয়া বাস্তুদোষৰ লক্ষণ হ'ব পাৰে। ইয়াৰ বাবে আপোনালোকে ঘৰৰ উত্তৰ পূব কোণটো লেতেৰা নাইবা গধুৰ বস্তুৰে কেতিয়াও ভৰাই নাৰাখিব। ইয়াৰ কাৰণে শাৰীৰিক আৰু মানসিক ৰোগ বৃদ্ধি পায়। চতুৰ্থটি হৈছে মানসিক অস্থিৰতা আৰু অনিদ্ৰা। বাস্তুদোষ থাকিলে ঘৰত শান্তি নাথাকে। হঠাৎ বিচলিত হোৱা, উদ্বিগ্নতা বাঢ়ি যোৱা তথা ৰাতি শুব নোৱাৰা এইবোৰ বাস্তু সমস্যাৰ ফল বুলি ধৰা হয়। শোৱা কোঠাত আইনা, অন্ধকাৰ ছবি নাইবা বিশৃংখল পৰিৱেশ থাকিলে এই সমস্যা বাঢ়ি যায় বুলিও বিশ্বাস কৰা হয়। মূল দুৱাৰৰ সমস্যা। ঘৰৰ প্ৰৱেশদ্বাৰ সদায় আন্ধাৰ নাইবা ভঙা নাইবা অপ্ৰয়োজনীয় বস্তুৰে ভৰি থাকিলে বাস্তুদোষৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে বাহিৰৰ পৰা অহা ইতিবাচক শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, যাৰ ফলস্বৰূপে পৰিয়ালটোৰ সৌভাগ্যত বাধাৰ সৃষ্টি হয়। সম্পৰ্কৰ উত্তেজনা। যদিহে আত্মীয় স্বজন নাইবা বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটে নাইবা ঘৰতে অপ্ৰয়োজনীয় বিবাদৰ সৃষ্টি হৈছে, তেনেহ'লে সেয়াও কিন্তু বাস্তুৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। বিশেষকৈ শোৱা কোঠাৰ স্থান আৰু পাকঘৰৰ দিশ ভুল হ'লে এনেধৰণৰ সমস্যাৰ সৃষ্টি হয়। যদিহে আপোনাৰ কামৰ ক্ষেত্ৰত বাধা নাইবা বিফলতা আহিছে, যিমানেই আপুনি চেষ্টা নকৰক কিয়, যদিহে আপুনি বাৰে বাৰে আপোনাৰ কামত সফল হ'ব পৰা নাই নাইবা আপোনাৰ পৰিকল্পনা বাৰে বাৰে বিফল হৈছে, তেনেহ'লে আপুনি বুজিব যে এয়া কোনো বাস্তুদোষৰ কাৰণে হৈ আছে। ইয়াৰ বাবে আপোনালোকে ঘৰৰ দক্ষিণ পূব কোণত যদিহে অগ্নিতত্ত্ব সঠিকভাৱে নাথাকে, তেনেহ'লে কৰ্মক্ষেত্ৰত বাৰে বাৰে বাধা আহিব পাৰে। তাৰ পিছৰ কাৰণটি হৈছে উদ্ভিদ আৰু প্ৰাণীৰ অস্বাভাৱিক আচৰণ। যদিহে ঘৰত ৰখা গছ-গছনিবোৰ বিনা কাৰণতে শুকাই গৈছে নাইবা আপুনি বিশেষভাৱে যত্ন লোৱাৰ পাছতো আপোনাৰ ঘৰত থকা গছ-গছনিবোৰ নাইবা যি আপুনি গছপুলি ৰোপণ কৰি ৰাখিছে নাইবা ফুলবোৰ অকাৰণতে শুকাই গৈছে নাইবা ঘৰৰ আশে-পাশে বাৰে বাৰে কাউৰী, ফেঁচা নাইবা কুকুৰে অস্বাভাৱিক আচৰণ কৰি আছে, তেনেহ'লে তাকো কিন্তু বাস্তু সমস্যাৰ সূক্ষ্ম ইংগিত বুলি আপোনালোকে ধৰা উচিত। যদিহে এনেসমূহ সমস্যা বাৰে বাৰে আপোনাৰ দেখা দিছে নাইবা এনেধৰণৰ সংকেতসমূহ আপোনাৰ ঘৰত দেখা দিছে, যেনে ধৰক বাৰে বাৰে বেমাৰ হৈ থকা, সম্পৰ্কসমূহত উত্তেজনা হোৱা, অৰ্থাৎ যদিহে বাৰে বাৰে আপোনাৰ আত্মীয়জনৰ লগত কাজিয়া পেচাল হৈ থাকে নাইবা বাৰে বাৰে আপোনাৰ কামৰ ক্ষেত্ৰত বাধা আহিছে, তেনেহ'লে নিশ্চয়কৈ এই সকলোখিনি বাস্তুদোষৰ কাৰণে হৈছে বুলি আপোনালোকে ধৰিব পাৰে। আৰু যদিহে আপোনালোকৰ ঘৰলৈ বাদুলি আহিছে নাইবা বিভিন্ন ধৰণৰ চৰাই আহি পেলাই আপোনাৰ ঘৰখন লেতেৰা কৰিছে, তেনেহ'লে এই সকলোখিনি বাস্তুদোষৰ কাৰণে হৈছে। বাস্তুদোষ নিৰাময়ৰ কাৰণেও বিভিন্ন ধৰণৰ নিয়ম নীতি আছে নাইবা বিভিন্ন ধৰণৰ ৰেমেডিছ আছে, যিবোৰ আপোনালোকে সুন্দৰকৈ যদিহে কৰে নাইবা যিবোৰ নিয়ম নীতি যদিহে আপোনালোকে কৰে, তেনেহ'লে নিশ্চয়কৈ বাস্তুদোষ আপুনি ভগাব পাৰিব নাইবা আপোনাৰ ঘৰৰ পৰা আঁতৰাই ৰাখিব পাৰিব। বাস্তুদোষ আঁতৰাবলৈ কৰিব পৰা এটা সৰু ৰেমেডিছ আপোনালোকক ক'ব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকে সন্ধিয়া ধূনা জ্বলোৱাৰ সময়তে তাৰ লগত আপোনালোকে অকণমান কৰ্পূৰ আৰু 2-3 খিলামান তেজপাত লগতে 2-3টা লং যদিহে একেলগে জ্বলাব পাৰে, তেতিয়াও কিন্তু আপোনালোকে বহুখিনি নিৰাময় পাব, অৰ্থাৎ বাস্তুদোষ বহুখিনি নাইকিয়া হ'ব। ইয়াৰ লগতে আপোনালোকে মাজে সময়ে আপোনালোকৰ ঘৰখন মোচাৰ সময়ত অকণমান নিমখ যদি দি পেলাই ঘৰটো মোচে, তেতিয়াও কিন্তু বাস্তুদোষ নাইকিয়া হয়। গতিকে ইমানখিনি আছিল বাস্তুদোষৰ বিষয়ে। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।